নমস্কাৰ বন্ধু বান্ধৱীসকল, বগৰীৰ এটি নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এয়া দেখিছেনে, বগৰীখিনি মই শুকাই লৈ ভালকৈ টাৱেলত আকৌ মুচিছোঁ। মুচি কেনে এইখিনি বেয়া ওলাইছে আৰু এইখিনি ভাল ওলাইছে। ইয়াৰ লগতে মই ভালখিনি অকণমান এনেদৰে চেপেটা কৰি দিছোঁ যাতে ইয়াতে তেল মছলা সোমাই যায়। ইয়াতে মই বেলেগ মছলা ইউজ নকৰোঁ, মাত্ৰ শুকান জলকীয়া আৰু আদাখিনিও অকণমান ধুনীয়াকৈ ধুই পখালি কাটি লৈছোঁ। এনেকৈ বেছিকৈ দিলে আৰু বেছি ভাল লাগে। লগতে লৈছোঁ অকণমান গুৰ মিঠাই, এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মিঠাতেল কেৰাহীত অকণমান গৰম কৰি লৈছোঁ। এতিয়া ইয়াতে প্ৰথমতে মই আদাখিনি দি ভালদৰে ভাজি ল'ম। বহুত ধুনীয়া হয়, এনেদৰে আপোনালোকে ঘৰৰ লগতে বেলেগকো খুৱাব পাৰিব। বহুতেই টেষ্টি হয়, এবাৰ ট্ৰাই কৰিব। এইটো আচাৰ বুলিও নহয়, এনেই খাব পাৰি। মন গ'লে কেতিয়াবা ৰ'দত বহি অকণমান খাওঁ বুলি উলিয়াই লৈ গৈ খাব পাৰি, বহুত টেষ্টি হয়। আৰু সৰু ল'ৰা ছোৱালী থাকিলে অলপ কমকৈ জ্বলা দিব পাৰি। মই ভাবোঁ এইটো আপোনালোকৰ কাৰণে নতুন ৰেচিপি হ'ব। আচাৰটো বগৰীৰ সকলোৱে বনায়, গুড়েৰে বনায়, কিন্তু মই অকণমান বেলেগকৈ বনাই দিছোঁ, বহুত মছলাও ব্যৱহাৰ কৰা নাই। আপোনালোকে এবাৰ মোৰ দৰে ট্ৰাই কৰিব বনাবলৈ, এবাৰ খাই চাব, তেতিয়াহ'লে ক'ব সঁচাই বহুত ধুনীয়া হৈছে। এনেদৰে ভাজি থকাৰ পিছত মই অকণমান এতিয়া গুড় দি দিম। গুড়খিনি দি ভালদৰে ইয়াক লৰাই থাকিব লাগে আৰু একোৱে কৰিব নালাগে। ইয়াতে অকণমান চেণ্টৰ কাৰণে অকণমান মছলা দিব পাৰে, বহুতো নহয়। আৰু কালাৰৰ কাৰণে মই ইয়াতে আৰু সোৱাদৰ কাৰণে নিমখ আৰু হালধি এনেকৈ অকণমান দি দিম। এয়া নিমখ দিছোঁ, এইবিলাক সোৱাদৰ কাৰণে দিয়া হয়, যিহেতু মিঠা থাকিব, তেনেকৈ অকণমান চল্টেড হ'লেও ভাল লাগে। এতিয়া অকণমান কালাৰৰ কাৰণে হালধি দিছোঁ। জিৰা আৰু শুকান জলকীয়াৰ গুড়িও অকণমান কালাৰৰ কাৰণে দিব পাৰে, আৰু জিৰাটো অকণমান গোন্ধটোৰ কাৰণে দিয়া হয়। এয়া জিৰা অকণমান আৰু ৰেড চিলিৰ গুড়া অকণমান, এইখিনি মই দিছোঁ। আৰু বেলেগ বেছিকৈ মই ইয়াতে ব্যৱহাৰ কৰা নাই বাৰু মছলা। কালাৰটো ধুনীয়া হয় আৰু ইয়াৰ যিটো গোন্ধ সেইটো ধুনীয়া হ'বৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ এইখিনি। এয়া ৰেড চিলি অকণমান দি দিলোঁ। বহুত সময় ভাজি থাকিব লাগে এনেদৰে। ইয়াতে যিটো বীজ ওলোৱা আৰু পানী থাকে, সেইখিনি নোহোৱা হৈ যোৱালৈকে এনেদৰে ভাজিব লাগে। যিমানে ভাজে সিমানে বহুত দিনলৈ ৰাখিব পাৰিব, ইয়া বেয়া হৈ নাযায়। এতিয়া মই পাঁচফোৰণ আৰু ইলাচি লৈছোঁ। ইলাচি সৰহকৈ দিলে বহুতেই ভাল লাগে। এইখিনি অকণমান গুড়ি কৰি ল'ম। মই মিক্সাৰত দি বেছি গুড়ি কৰি লোৱা নাই, যিহেতু মই চেণ্টৰ কাৰণে ব্যৱহাৰ কৰিছোঁ।
বহুত ধুনীয়া লাগে বগৰীত ইলাচি দিলে। আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন, এনেদৰে বনাই খাব। সৰু ল'ৰা ছোৱালীৰ কাৰণে অকণমান কমকৈ জ্বলা দিব। শেষত এনেদৰে ইলাচিখিনি পাঁচফোৰণখিনি দি মই অকণমান লৰাই এইখিনি নমাই থ'ম। বহুত টেষ্টি হয়, আপোনালোকে এবাৰ ট্ৰাই কৰিব। ঘৰতে যিহেতু আজিকালি বজাৰতো পায় বগৰী, ঘৰৰো বহুতৰে থাকে। এবাৰ অকণমান বনাই চাব, তেতিয়া দেখিব কিমান ধুনীয়া টেষ্টি হৈ যায়। এতিয়া নমাই দিলোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো? ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব। আজিলৈ এৰিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে। বাই বাই।